নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজল একাডেমি চেনেললৈ। আজিৰ এই ভিডিঅ'টোত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা নতুন স্কলাৰশ্বিপৰ ইনফৰমেশ্যন লৈ আহিছো। কোনে কোনে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব, পাৰ্চেন্টেজ কিমান লাগিব আৰু টকা কিমান দিয়ে, সকলোখিনি জানিবলৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আজিৰ যেটো স্কলাৰশ্বিপৰ ইনফৰমেশ্যন লৈ আহিছো হেতু হৈছে NEC মেৰিট স্কলাৰশ্বিপ, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ। আৰু এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ মিনিমাম পাৰ্চেন্টেজ 60 লাগে। 60% হলেই এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিবা। এই স্কলাৰশ্বিপটোৰ এপ্লাই 2/6/2025 পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 31/10/2025। ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অপেন টিল 15 নৱেম্বৰ 2025 আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন অপেন টিল 15 নৱেম্বৰ 2025। DNO SNO MNO ভেৰিফিকেশ্যন অপেন টিল 30 নৱেম্বৰ 2025। আৰু এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ ফাৰ্ষ্টত নৰ্থ ইষ্টৰ যি কেইখন ষ্টেট আছে সেই ষ্টেটৰ যিকোনো এখন ষ্টেটৰ স্থায়ী বাসিন্দা হ'ব লাগিব। বাহিৰৰ ষ্টেটৰ ষ্টুডেণ্টে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব নোৱাৰে। আৰু এটা কথা, পেৰেণ্টছৰ যিটো এনুৱেল ইনকাম সেইটো 8 লাখৰ তলত হ'ব লাগিব। আৰু এই স্কলাৰশ্বিপটোত ডিপ্ল'মা, ডিগ্ৰী, পোষ্ট গ্ৰেজুৱেশ্যন, MPhil, PhD পঢ়ি থকা সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু পাৰ্চেন্টেজটো মিনিমাম 60% হ'লেই হ'ব। ইয়াত চোৱা, ডিপ্ল'মা কৰা সকলে SSLC বা হাই ছেকেণ্ডেৰীত 60% মাৰ্কছ হ'লেই হ'ব। আৰু ডিগ্ৰী কৰা সকলে হাই ছেকেণ্ডেৰীত 60% মাৰ্কছ লাগিব। পোষ্ট গ্ৰেজুৱেশ্যন কৰা সকলে BA, BHC, BE, BTech, MBBS, LLB, BCA, BBAত 60% মাৰ্কছ থাকিব লাগিব। আৰু MPhil বা PhD কৰা সকলে PGত 60% মাৰ্কছ থাকিলে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। মানে যদি মিনিমাম মাৰ্কছ 60% আছে তেতিয়াহ'লে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। এতিয়া ডকুমেণ্টছ কি লাগিব? ফাৰ্ষ্টত PRC লাগিব, এইটো মেণ্ডেটৰী হয়। নেক্সট লাগিব ইনকাম চাৰ্টিফিকেট, নেক্সট বেংক একাউণ্ট লাগিব, নেক্সট ডিটেইলছ অফ কোৱালিফাইং এক্সামিনেশ্যন মানে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। এইখিনি মেইন। আৰু এপ্লাই কৰাৰ সময়ত NSPৰ গাইডলাইন অনুসৰি বেলেগ কিবা ডকুমেণ্টছ বিচাৰিব পাৰে। নেক্সট চাইন অফ চিং বাই দ্য প্ৰজেক্ট গাইড ডাইৰেক্টৰ ৰিচাৰ্চ অৰ এনি অফিচিয়েল অথৰাইজ বাই দ্য ইনষ্টিটিউট ইউনিভাৰ্চিটি ইন কেছ অফ এইটো MPhil বা PhD কৰা কেণ্ডিডেটসকলৰ বাবে। এতিয়া টকা কিমান দিব? ডিপ্ল'মা কৰা সকলে 20,000, ডিগ্ৰী কৰা সকলে 22,000, পোষ্ট গ্ৰেজুৱেশ্যন কৰা সকলক 25,000 আৰু MPhil বা PhD কৰা সকলৰ 30,000 টকা এই স্কলাৰশ্বিপটোত দিয়ে। আৰু এটা কথা, এই স্কলাৰশ্বিপটোত কাষ্ট মেটাৰ নকৰে, মেৰিটৰ ওপৰতহে এই স্কলাৰশ্বিপটো দিয়ে। আৰু এই স্কলাৰশ্বিপটো কিমান ষ্টুডেণ্টক দিয়ে অসমৰখিনি কৈ দিছোঁ, তোমালোকে বাকী ষ্টেটৰ চাব বিচাৰে ইয়াত চাব পাৰা। অসমৰ ডিপ্ল'মাৰ 30 জন, ডিগ্ৰীৰ 200 জন, PG ডিগ্ৰীৰ 80 জন, MPhil বা PhDৰ 10 জন, টোটেল 320 জন ষ্টুডেণ্টক দিব অসমৰ। যোনসকল ষ্টুডেণ্টে এইবাৰ ডিগ্ৰীত এডমিশ্যন লৈছে আৰু তোমালোকে যদি ঈশানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰিব মন নাই কাৰণ পাৰ্চেন্টেজ অলপ কম আছে, তেতিয়াহ'লে তোমালোকে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰা। এটা কথা তোমালোকে মনত ৰাখিবা, NSPত তোমালোকে যিকোনো এটা স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিবা। যদি ঈশানোদয় এপ্লাই কৰা তেতিয়াহ'লে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰা, বা এইটো এপ্লাই কৰিলে ঈশানোদয়টো এপ্লাই কৰিব নোৱাৰা। মানে তোমালোকে যিকোনো এটা স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিবা। সেইকাৰণে তোমালোকে অলপ চিন্তা কৰি পিছত এপ্লাই কৰিবা কাৰণ আৰু বহুত টাইম আছে।